সরকার হুঁশিয়ার 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 বাংলাদেশ বন্ধ করো বন্ধ করো হাই 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 হিন্দুর উপর অত্যাচার বন্ধ করো বন্ধ করো বন্ধ করো হাই 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 হুঁশিয়ার 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 হিন্দুর উপর অত্যাচার বন্ধ করো বন্ধ করো বন্ধ করো কিছুদিনৰ পৰা বাংলাদেশৰ যি হাৰি চৰকাৰ মৌলবাদী চৰকাৰ ইউনুছ খানৰ যিখন চৰকাৰ সেই চৰকাৰখনে তাত বসবাস কৰা যিখিনি হিন্দু মানুহ আজি বাংলাদেশ স্বাধীন হোৱাৰ আগৰ পৰা হিন্দু মানুহে তাত বসতি কৰি আছে। আজি কিছুদিনৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে হিন্দু মানুহখিনিক অত্যাচাৰ চলিছে, হত্যা কৰিছে, ছোৱালীবিলাকক মুকলিভাৱে ধৰ্ষণ কৰিছে, মঠ মন্দিৰবিলাক ধ্বংস কৰিছে। এই যি তেওঁলোকৰ মৌলবাদী চিন্তা, এই মৌলবাদী চৰকাৰখনক আমি সকীয়াই দিব বিচাৰোঁ। আজি লোকজাগৰণ মঞ্চ নলবাৰী জিলাৰ উদ্যোগ সমগ্ৰ অসমত আজি এই প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে। আমি চৰকাৰক অসম এই উপায়ুক্ত মহোদয়ৰ দ্বাৰাই দি ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতিলৈ মেমৰেণ্ডম দিম যে অতি শীঘ্ৰে কঠোৰভাৱে বাংলাদেশ চৰকাৰৰ ওপৰত পদক্ষেপ ল'ব লাগে। তাত থকা যিখিনি হিন্দু মানুহ সুৰক্ষিত কৰিব লাগে, মঠ মন্দিৰখিনি সুৰক্ষিত কৰিব লাগে আৰু যি চিন্ময় কৃষ্ণ দাসক বিনা দোষত কৰায়ত্ব কৰি জেলত পঠাইছে তেওঁক মুকলি কৰি দিব লাগে। আৰু তাত যি জিহাদী চৰকাৰ, আমি বিচাৰোঁ জিহাদী চৰকাৰখন তাক যিমান পাৰে ৰাষ্ট্ৰসংঘ সকলোৱে লগ লাগি জিহাদী চৰকাৰখন ধ্বংস কৰি দিব লাগে। ইউনুছ সরকার হুঁশিয়ার 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 বাংলাদেশ সরকার হুঁশিয়ার 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 বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো বাংলাদেশ সরকার হাই হাই বাংলাদেশ সরকার হাই হাই হিন্দুর উপর অত্যাচার বন্ধ করো হিন্দুর উপর অত্যাচার বন্ধ করো শেখ হাসিনাৰ পিছত যেতিয়া বাংলাদেশত নতুন চৰকাৰ হ'ল, তাৰপৰা বহু আশাৰে মানুহে ভাবি আছিল এখন ভাল চৰকাৰ এখন হ'ব। কিন্তু আজি আমি সকলো নিউজ চেনেলত দেখা পাইছোঁ কেনেদৰে সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন চলাই আছে। ইস্কনৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ তেওঁক আজি বন্দী কৰি থোৱা হৈছে। এই সকলোবোৰ এটা আজি গোটেই পৃথিৱীখন আজি এটা গ্ল'বেল ভিলেজ। আজি পৃথিৱীৰ এটা জেগাত যদি কিবা হয় বেলেগ এটা জেগাত এফেক্ট কৰে। আজি আমি তাৰে সংখ্যালঘু যিসকল আছে, যিখন নিৰ্যাতিত হৈ আছে, তেওঁলোকক এই নিৰ্যাতন বন্ধ কৰাৰ কাৰণে তথা আমাৰ ইস্কনৰ আমাৰ শ্ৰদ্ধাৰ এই ভক্তজনক ৰেহাই কৰাৰ দাবীত আজি নলবাৰীৰ পৰা এইদৰে সমদল ওলোৱা হৈছে। এইটো কোনো ৰাজনৈতিক সমদল নহয়, এইটো কেৱল সংখ্যালঘু যিসকল হিন্দু আছে বাংলাদেশত তেওঁলোকক সুৰক্ষিত কৰাৰ কাৰণে আজি আমি এখন মেমৰেণ্ডাম DC থ্ৰুৰে মেজিষ্ট্ৰেটৰ থ্ৰুৰে আমি যেন হায়াৰ অথৰিটিজলৈকে সেইকাৰণে আজি এটা জুলুচ উলিয়াই মিছাইল উলিয়াই আমি এই মেমৰেণ্ডামখন দিবৰ কাৰণে আহিছোঁ। আজি সেইখন যিমান হায়াৰ অথৰিটি হয়, যোনে ইয়াৰ ওপৰত ষ্টেপ ল'ব পাৰে তেওঁলোকলৈকে এইটো প্ৰেৰণ কৰা হ'ব। আপোনালোকে দেখা পাইছে 2000-3000 আজি মানুহটো সেইখিনি সদল বলে নিজেই আজি ওলাই আহিছে।